নমস্কাৰ বন্ধুসকল, য়াংষ্টাৰ পল্ট্ৰি লাভাৰসকলকে স্বাগতম। এখন ইচি সেট বনাই আছে, আপোনালোকক দেখাবৰ কাৰণে লৈছোঁ। এই ফাৰ্মখনৰ টোটেল দীঘলটো হৈ গ'ল 280 ফুট আছে আৰু বহলে ফাৰ্মখন আছে 35 আৰু ইচি সেট কমপ্লিট হোৱাগৈ নাই। কমপ্লিট হ'লতে ফাৰ্মখনৰ ভিডিঅ' মই আপোনালোকক দিম আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। পিছত আপোনালোকে সম্পূৰ্ণৰূপে ইচি সেটটো যেতিয়া কমপ্লিট হ'ব তেতিয়া আপোনালোকক দিম। এইটো গোলাঘাট দৰবৰাহী জেগাটোত বনাই আছে, আপোনালোকক দেখাই দিছোঁ। ইয়াত চব লোহাৰৰ স্কোৱাৰ পাইপটো ইউজ কৰিছে। ফাৰ্মখনৰ মাজৰ চেণ্টাৰটো এইটো 14 ফুটমান ৰখা হৈছে আৰু ছাইডতো 8 ফুট। কমপ্লিট যেতিয়া কনষ্ট্ৰাকশ্যন কমপ্লিট হ'ব তেতিয়া আপোনালোকলৈ মই এটা ভিডিঅ' আগবঢ়াম এই ফাৰ্মখন ক্লিয়াৰ হ'লত। আৰু সম্পূৰ্ণৰূপে এখন ইচি সেট হ'ব। ইয়াত আপোনাৰ পানী অট'মেটিক ছিষ্টেম হ'ব, নিপুল টিংকাৰ ছিষ্টেম আৰু পেন ফিডিং হ'ব, অট'মেটিক ফিডাৰ হ'ব। ইয়াত এইবিলাক কাম চলাই আছে। এই পাইপবিলাক আপোনালোকে দেখা পাইছে MS পাইপ। MS পাইপবিলাক চব কালাৰ কৰি আছে, ৱেল্ডিং কৰি লৈ পেলাই।